নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। দুৰ্নীতিগ্ৰস্ত উৎকোচ লোৱা বিষয়া কৰ্মচাৰী সাৱধান হৈ যাওক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া আছে, যিসকলে উৎকোচ দাবী কৰিছে, বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি দিয়াৰ নামতেই হওক বা চৰকাৰী যি কাম কাজ আছে সেই কাম কাজ কৰাৰ নামতেই হওক, উৎকোচ দাবী কৰা কিন্তু বিষয়াৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে। এইবাৰ ঢিঙত এজন বেংকৰ শাখা প্ৰবন্ধকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু হাতে লোটে উৎকোচ লোৱাৰ বাবে অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰবন্ধকগৰাকীক গ্ৰেপ্তাৰ কৰিছে। দেখা পোৱা গৈছে যে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে দুৰ্নীতিমুক্ত অসম গঢ়িব। অসমত কোনো চৰকাৰী বিষয়াই বা কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নাযায়। ইতিমধ্যে চৰকাৰে বিভিন্ন স্থানত যি দুৰ্নীতি নিবাৰক শাখা আছে, দুৰ্নীতি নিবাৰক শাখাই বিভিন্ন স্থানত অভিযান চলাইছে আৰু বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী বিষয়াক কিন্তু গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰাৰ ঘটনাও সংঘটিত হৈ আছে। তাৰ মাজতো যেন একাংশ দুৰ্নীতিসক্ত দুৰ্নীতিগ্ৰস্ত বিষয়া ভাল হোৱাৰ নামেই লোৱা নাই। তেওঁলোকে নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত, সাধাৰণ ৰাইজৰ কাম কৰি দিয়াৰ স্বাৰ্থত কিন্তু উৎকোচ লৈ আছে। আৰু এইবাৰ বেংকৰ শাখা প্ৰবন্ধক এগৰাকীক ঢিঙত গ্ৰেপ্তাৰ কৰিছে। হাতে লোটে উৎকোচ লোৱা অৱস্থাতে তেওঁক ধৰিছে। অসম গ্ৰামীণ বিকাশ বেংকৰ যি ঢিং শাখা আছে, ঢিং শাখাৰ প্ৰবন্ধকগৰাকীক আৰক্ষী তথা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তত সবিশেষ তথ্য আমি আপোনালোকক জনাই আছোঁ। দুৰ্নীতি অপৰাধ শাখাৰ জালত অসম গ্ৰামীণ বিকাশ বেংকৰ ঢিং শাখাৰ প্ৰবন্ধক আফতাব হুছেইন আৰু উৎকোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ শাখা প্ৰবন্ধক আফতাব হুছেইনক অভিযান কালত আহত হৈছে অভিযানকাৰীৰ এজন দুৰ্নীতি আৰু অপৰাধ শাখাৰ বিষয়া। বৰ্তমান অনুসন্ধানকাৰী দলটোৱে সোধপোছ অব্যাহত ৰাখিছে আফতাব হুছেইনক। এই মুহূৰ্তৰ আমাৰ সাংবাদিক ছাইদুল ইছলামে যুগুত কৰা সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। নিশ্চয় প্ৰত্যক্ষ কৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ এজন বেংকৰ শাখা প্ৰবন্ধক পৰিছে আৰু তেওঁ উৎকোচ লোৱাৰ বাবে হাতে লোটে ধৰা পেলাইছে দুৰ্নীতি নিবাৰক শাখাই। দেখা পোৱা গৈছে যে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে দুৰ্নীতিমুক্ত অসম হ'বই লাগিব। অসমত কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নাযায়। দুৰ্নীতি দেখিলে সাধাৰণ ৰাইজে অভিযোগ দিব পৰাকৈ টোল ফ্ৰী নাম্বাৰো মুকলি কৰিছিল ৰাজ্য চৰকাৰে। তাৰ পাছতেই দেখা পোৱা গৈছিল যে ৰাজ্যৰ বিভিন্ন স্থানত আচলতে দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া কৰ্মচাৰী আছে সেইসকলৰ বিৰুদ্ধে অভিযান চলি আছিল আৰু বৰ্তমানো অভিযান অব্যাহত আছে। কোনোবাই যদি উৎকোচ লৈছে সেই বিষয়া হাতে লোটে ধৰি জেল হাজতলৈ প্ৰেৰণ কৰাই নহয়, তেওঁক কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত পৰ্যন্ত কৰা হৈছে। লাট মণ্ডলসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। যিসকল লাট মণ্ডলে চৰকাৰী কাম কাজ কৰি দিয়াৰ বাবদ আচলতে ধন লয়, উৎকোচ লয়, সেইসকলক ধৰা হৈছিল। বিভিন্ন স্থানত আচলতে বিভিন্ন অফিচে দুৰ্নীতি নিবাৰক শাখাই সেইসকলক, যিসকলে দুৰ্নীতিক প্ৰশ্ৰয় দিয়ে, চৰকাৰী কাম আদায়ৰ দাবীত সাধাৰণ ৰাইজৰ পৰা টকা সৰকাই সেইসকলৰ বিৰুদ্ধে কিন্তু এখন যুঁজ আৰম্ভ কৰিছিল আৰু বৰ্তমানে সেই যুঁজখন অব্যাহত আছে। এইবাৰ ঢিঙত দেখা পোৱা গৈছে যে দুৰ্নীতি নিবাৰক শাখাই ঢিঙৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰবন্ধকগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু হাতে লোটে উৎকোচ লোৱাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। দীৰ্ঘদিনৰ পৰা এনেদৰে সাধাৰণ ৰাইজৰ কাম কৰাৰ বাবদ এই শাখা প্ৰবন্ধকগৰাকীয়ে ধন সৰকাই আছিল। আজি হাতে লোটে ধৰা পৰা হৈছে আৰু ধৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰিছে আফতাব হুছেইন। এই শাখা প্ৰবন্ধকগৰাকীৰ নাম হৈছে আফতাব হুছেইন আৰু আফতাব হুছেইনক হাতে লোটে ধৰিছে দুৰ্নীতি নিবাৰক শাখাই। বৰ্তমানো ঘটনা সন্দৰ্ভত কিন্তু তদন্ত অব্যাহত ৰাখিছে আৰু আফতাব হুছেইনক সোধপোছ অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।